মৃত্যুঞ্জয় আমাৰ মণ্ডল কাৰ্যনিৰ্বাহক সভা হ'ল, কালি আমাৰ লাহোৱাল মণ্ডল সমিতিৰ কাৰ্যনিৰ্বাহক সভা হ'ল, আজি চাবুৱা মণ্ডল সমিতিৰ কাৰ্যনিৰ্বাহক হ'ল। এই কাৰ্যনিৰ্বাহকৰ দলৰ আগন্তুক 2026 চনত দলটো আৰু সাংগঠনিকভাৱে শক্তিশালী কৰি আৰু আমাৰ ভিতৰি কিছুমান কথা থাকে, সেই কথাখিনিৰ ওপৰতো এটা আলোচনা কৰা হয় আৰু 26ৰ নিৰ্বাচনৰ ওপৰত বেছি গুৰুত্ব সহকাৰে এই আজি কাৰ্যনিৰ্বাহকত চৰ্চা লাভ কৰে। বিষয় ওলাই আছে সামাজিক মাধ্যমত বা সংবাদ মাধ্যমত আপোনাৰ টিকেট পৰ্টেলৰ চলি আছে। যিকেইটা সংবাদ মাধ্যম সেইকেইটা পৰ্টেল নেকি মই নাজানো, সেইকেইটা একো কামেই নাই। প্ৰথম কথা হ'ল আজিলৈকে কোনোবা মিডিয়া চেনেলত দিয়া কোনোবাই টিকেট পাইছে নে কাৰোবাৰ কৰ্তন হৈছে, সেইটো ইয়াত থকা আপোনালোকৰ সকলোখিনি সামাজিক মাধ্যমৰ বা আপোনালোকৰ মিডিয়াই গোটেই কথাখিনি জানে। যোৱা সময়খিনিত আমি কোনোবাই শুনিছিলে নেকি আমাৰ সুকাস্ত ডাঙৰীয়া প্ৰাৰ্থীটো পাব সাংসদৰ বেলেগ বেলেগ ধৰণৰ নাম আহি আছিল। দেখিছে নহয় কি হয়গৈ ৰিজাল্ট। ঠিক সেইধৰণে আপোনাৰ অসম গণ পৰিষদতো বিভিন্ন ধৰণৰ চৰ্চা হৈ আহিছিল, কিন্তু শেষত আমাৰ কোনো একেজনে থাকি থলে। ঠিক তেনেকুৱা আৰু মিডিয়া কথাটো হ'ল কি, মই আপোনাক ক'লো টিকেটৰ ফাইনেল চূড়ান্ত সিদ্ধান্ত মাৰ্চ মাহৰ 6 তাৰিখ 7 তাৰিখৰ বাহিৰে এতিয়াও চূড়ান্ত হ'ব নোৱাৰে। কিন্তু চাবুৱা লাহোৱাল বিধানসভা সমষ্টি সাংগঠনিক ভেটি যথেষ্ট সবল, পঞ্চায়তৰ ৰিজাল্ট যথেষ্ট ভাল, মানে প্ৰায় 90% অধিক আসন আমি জিকিবলৈ সক্ষম হ'লো। তলৰ লেভেলত পঞ্চায়ত আমাৰ প্ৰায় 16খন আমি পঞ্চায়ত গঠন কৰিম। তো তেনেস্থলত ইয়াত ভাৰতীয় জনতা পাৰ্টি থাকিব, সেইটো নিশ্চিত।